নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 30 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ অসমক দেশৰ ভিতৰত 5 নম্বৰ স্থানলৈ লৈ যাম বুলি কৈছিল হিমন্ত বিশ্ব শৰ্মাই সকলো ক্ষেত্ৰতে অসম এতিয়া তলৰ পৰা 5 নম্বৰত শিক্ষা স্বাস্থ্য সকলোতে অসমৰ দুৰৱস্থা নীতি আয়োগৰ প্ৰতিবেদনত ওলাল হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নৰ ফুপুলা স্বৰূপ পৰৱৰ্তী খবৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ অসমত থকাৰ সময়তেই পুনৰ ঋণ লোৱাৰ সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ 2 সেপ্টেম্বৰত লব 800 কোটি টকাৰ ঋণ 26 আগষ্টত লৈছিল 450 কোটি টকাৰ ঋণ 5 আগষ্টত লৈছিল 900 কোটি টকাৰ ঋণ আন এটা খবৰ সপোন আছিল ডাঙৰ মানুহ হোৱাৰ কিন্তু এতিয়া ঘৰখনেই নাই বিদ্যালয় নগাঁও জিলাৰ ঢিঙত উচ্ছেদিত লোকৰ উচপনি তেওঁলোকৰ সন্মুখত যেন অন্ধকাৰ ভৱিষ্যত নিজে খজা ঘৰখন নিজ হাতেৰেই ভাঙি আজি অসহায় হৈ পৰিছে বহু লোক কেইদিনমান আগলৈকে থকা সপোন ঘৰখন আপোন ঘৰখন আজি চকুৰ সন্মুখত নাইকিয়া হৈ পৰিছে তেওঁলোকে এতিয়া ৰদ বতা বৰষুণ নেউচি থাকিবলগীয়া হৈছে মুকলি আকাশৰ তলত আশ্ৰয় লৈ কাঢ়িছে কেৱল হুমুনিয়া অসমৰ ইতিহাসত নজিৰ সৃষ্টি কৰা নগাঁও জিলাৰ ঢিঙৰ দুমদুমিয়াৰ জেঙনি বলিকিয়াৰ চৰকাৰী ভূমি বেদখলকাৰীয়ে এতিয়া আশ্ৰয় ল'বলগীয়া হৈছে মুকলি আকাশৰ তলত 2-1 পৰিয়ালে নিজৰ আত্মীয়ৰ ঘৰত আশ্ৰয় লোৱাৰ বিপৰীতে কোনোবাই যদি বাহবাৰী আন কোনোবাই মুকলি আকাশৰ তলতেই আশ্ৰয় লৈছে এফালে আশ্ৰয়ৰ অভাৱ আৰু আনফালে এমুঠি অন্নৰ চিন্তা পৰৱৰ্তী খবৰ বিজেপিত যোগদান কৰিব ৰহাৰ বিধায়ক শশীকান্ত দাসে অতি সোনকালেই বিজেপিত যোগদান কৰিব বুলি মন্তব্য কৰিছে কংগ্ৰেছী বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইংগিতৰ বাবে অপেক্ষা কৰি আছে 4টা বছৰে তৃণমূল পৰ্যায়ত বিজেপিৰ লগত একাত্ম হৈ আছে শশীকান্ত দাস এই মন্তব্য ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসৰ আন এটা খবৰ কোনোবাই যদি নতুন আজমলৰ সন্ধান কৰিছে তেনেহলে মই তেওঁলোকক তেনে কামৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাও ভুলেই হওক বা বেয়াই হওক এনআৰসি খনেতো 19 লাখ চিনাক্ত কৰিয়েই থৈছে বুজি নাপাও উচ্ছেদৰ কথা কৈ থকাতকৈ চৰকাৰখনে কিয় বিধিসন্মতভাৱে বিদেশী বহিষ্কৰণৰ কামটো আৰম্ভ নকৰে আৰু বুজি নাপাও সেই লেখক বুদ্ধিজীৱীৰ দলটোৰ কথা যিয়ে সকলো কথাতে চলে বলে কৌশলে চৰকাৰক ৰক্ষণাবেক্ষণ দিবলৈ উদ্বিগ্ন হৈ থাকে শেষত কওঁ মোৰ দৰে মানুহক অশালীন ভাষাৰে আক্ৰমণ কৰিলে যদি অসমৰ ভয়াবহ বিদেশী সমস্যাৰ সমাধান হয় মই প্ৰতিটো মুহূৰ্ততে গালি খাবলৈ প্ৰস্তুত আছো বুলি মন্তব্য কৰিছে লেখক ময়ূৰ বৰাই পৰৱৰ্তী খবৰ এইবাৰ যুঁজ চিনাকি অচিনাকিৰ মাজত নহয় যুঁজ হ'ব জাতিৰ প্ৰতাৰক আৰু বিশ্বাসঘাতকৰ বিৰুদ্ধে সামাজিক মাধ্যমত বিশেষ পোষ্ট অসম জাতীয় পৰিষদৰ নেতা জগদীশ ভূঞাই কৈছে এইবাৰ যুঁজখন চিনাকি অচিনাকিৰ মাজত নহয় যুঁজখন হ'ব জাতিৰ প্ৰতাৰক আৰু বিশ্বাসঘাতকসকলৰ বিৰুদ্ধে যুঁজ হ'ব CAAৰ জৰিয়তে 2014 চনলৈ অসমত অবৈধ বাংলাদেশীক নাগৰিকত্ব দি অসমীয়াক নিশেষ কৰিবলৈ ষড়যন্ত্ৰ কৰা সকলৰ বিৰুদ্ধে যুঁজ হ'ব দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যুঁজ হ'ব সিন্ডিকেট ৰাজ আৰু কমিশন ৰাজৰ বিৰুদ্ধে যুঁজ হ'ব অবৈধ বাংলাদেশী ৰক্ষকসকলৰ বিৰুদ্ধে যুঁজ হ'ব ভাল দিনৰ সপোন দেখুৱাই অসমৰ মানুহক বেয়া দিনলৈ ঠেলি দিয়া সকলৰ বিৰুদ্ধে যুঁজ হ'ব ৰাইজৰ ক্ষমতাৰে নিজৰ সম্পত্তিৰ পাহাৰ গঢ়া সকলৰ বিৰুদ্ধে আন এটা খবৰ ইজৰাইলৰ বিমান আক্ৰমণত নিহত ইৰাণ সমৰ্থিত হুতি প্ৰধানমন্ত্ৰী আহমেদ আল
ৰাহবি ইয়েমেনৰ ৰাজধানী সানাত ইজৰাইলৰ বিমান আক্ৰমণত নিহত হৈছে বুলি ইয়েমেনৰ আৰু ইজৰাইলৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। বৃহস্পতিবাৰে সংঘটিত এক আক্ৰমণত হুতিৰ প্ৰতিৰক্ষা মন্ত্ৰী মোহাম্মদ আল আতিফিৰ মৃত্যুৰ আশংকা কৰা হৈছে। ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে নিশ্চিত কৰিছে যে হুতি গোটৰ বাবে মিছাইল আৰু ড্ৰোন আক্ৰমণৰ প্ৰতিক্ৰিয়া হিচাপে সানাৰ হুতিৰ সামৰিক ঘাটি লক্ষ্য কৰি এই আক্ৰমণ চলোৱা হৈছিল। ইয়েমেনৰ আল জুমহুৰিয়া সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি আল ৰাহবি তেওঁৰ সানাৰ এপাৰ্টমেণ্টত কেইবাজনো সহকৰ্মীৰ সৈতে থাকোঁতে নিহত হৈছে। পৰৱৰ্তী খবৰ, অসম চুক্তিক নস্যাৎ কৰাৰ প্ৰধান পৃষ্ঠপোষক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। অমিত শ্বাহৰ বিৰুদ্ধে এই অভিযোগ গৌৰৱ গগৈৰ। বিজেপি দলত গৰু চোৰৰ লগতে ভোট চোৰো আছে। অসমৰ ৰাইজে এতিয়া এই কথা মৰ্মে মৰ্মে উপলব্ধি কৰিছে। চৰাইদেউত শাসনাধিষ্ঠ বিজেপি দলক কটাক্ষ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে এই মন্তব্য কৰিছে। ভোট চোৰ চকী এৰক শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংসদ গৌৰৱ গগৈয়ে বিজেপি চৰকাৰৰ অপশাসন, ভুৱা প্ৰতিশ্ৰুতি আদিৰ বিষয়ে সৰব হৈ কয়, এখন গণতান্ত্ৰিক দেশত ভোট চুৰি কৰি শাসনৰ গাদীত বহাটো কেনে বিপদজনক সেয়া দেশবাসীয়ে আজি দুৰ্ভাগ্যজনকভাৱে প্ৰত্যক্ষ কৰিবলগীয়া হৈছে। কেন্দ্ৰত বিজেপি নেতৃত্ব যেনেদৰে অহংকাৰী স্বেচ্ছাচাৰী হৈ পৰিছে, তেনেদৰে ৰাজ্যটো মুখ্যমন্ত্ৰীগৰাকী চূড়ান্তভাৱে দাম্ভিক অহংকাৰী স্বেচ্ছাচাৰী হৈ কাম কাজ পৰিচালনা কৰিছে। ভোটৰ ৰাইজৰ ভোটৰ মূল্য এতিয়া বিজেপি চৰকাৰখনে দিব নিবিচাৰে। সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি গৌৰৱ গগৈয়ে বিগত 2018 বৰ্ষত NRCৰ খচৰা প্ৰস্তুত কৰাৰ সময়ত 40 লাখ লোকৰ নাম বাদ পৰি ৰোৱা ঘটনাটো উনুকিয়াই কয় যে বিজেপি চৰকাৰখনে প্ৰকৃত ভাৰতীয় নাগৰিকক সন্দেহ আৰু শংকাৰ মাজত জীয়াই থাকিবলৈ বাধ্য কৰিছে। বহু গোৰ্খা সম্প্ৰদায়ৰ লোক NRCৰ পৰা বঞ্চিত হৈছে। তেওঁলোকক আমি ন্যায় দিবই লাগিব। বিজেপিয়ে ঐতিহাসিক অসম চুক্তিক অপমান কৰি নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰিছে। স্বয়ং দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে অসম চুক্তিক নস্যাৎ কৰাৰ প্ৰধান পৃষ্ঠপোষক। বিজেপি চৰকাৰখনে অসমৰ ভাষিক সংখ্যালঘু লোকক ভয় আৰু আতংকময় পৰিৱেশলৈ ঠেলি দিছে। এইখন চৰকাৰে জাতি মাটি ভেটিৰ কথা কয়, কিন্তু এই বিজেপি চৰকাৰখনেই যেনেকৈ ভাষিক সংখ্যালঘু লোকক উচ্ছেদ কৰিছে, তেনেদৰে আদিবাসী চাহ শ্ৰমিক খিলঞ্জীয়া লোককো উচ্ছেদ কৰিছে। পৰৱৰ্তী খবৰ, কংগ্ৰেছ দলক জন্তুৰ লগত তুলনা মন্ত্ৰী অশোক সিংহলৰ। এই মন্তব্যৰ বাবে ক্ষমা খোজাৰ দাবী দেৱব্ৰত শইকীয়াৰ। বিজেপিৰ মন্ত্ৰী অশোক সিংহলে কংগ্ৰেছ দলটোক জন্তু বুলি ৰাজহুৱাভাৱে কৰা মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। বিৰোধী দলপতিগৰাকীয়ে কৈছে, এটা ঐতিহাসিক ৰাজনৈতিক দল হিচাপে কংগ্ৰেছৰ সুকীয়া আৰু মৰ্যাদাপূৰ্ণ ইতিহাস আছে। ইয়াৰ পাছতো অসমৰ এগৰাকী দায়িত্বশীল মন্ত্ৰী হিচাপে অশোক সিংহলে কংগ্ৰেছ দলটোক জন্তুৰূপে অভিহিত কৰাটো অৰুচিকৰ অভদ্ৰতাৰ পৰিচায়ক বুলি মত প্ৰকাশ কৰে। মানসিক ভাৰসাম্যহীন হলেহে এনেধৰণৰ মন্তব্য কৰিব পাৰি বুলি মন্তব্য কৰি বিৰোধী দলপতি শইকীয়াই কয়, দেশৰ বাবে স্বাধীনতা অনা ৰাজনৈতিক দলটোক সেও প্ৰতিপন্ন কৰিবলৈ যোৱাটো অসমৰ বাবেই দুৰ্ভাগ্যজনক। দেশৰ স্বাধীনতাৰ বাবে যদি কংগ্ৰেছ দলে যুঁজ নিদিয়া হলে ব্ৰিটিছৰ অধীনত অশোক সিংহলৰ দৰে মানুহবোৰে জন্তুতকৈও অধম জীৱন যাপন কৰিবলগীয়া হলহেঁতেন বুলি মন্তব্য কৰিছে। ভাৰতীয় সংবিধানৰ নামত শপত লোৱাৰ পাছত এজন নিৰ্বাচিত জনপ্ৰতিনিধিয়ে কংগ্ৰেছক জন্তুৰ লগত তুলনা কৰা গুৰুতৰ অপৰাধ আৰু অপমানজনক কথা। ইয়াৰ বাবে মুখ্যমন্ত্ৰী শৰ্মাই অসমৰ জনগণৰ ওচৰত ক্ষমা খোজক। তদুপৰি মন্ত্ৰী অশোক সিংহলৰ ওপৰত আইনী ব্যৱস্থা অনুশাসনমূলক পদক্ষেপ গ্ৰহণৰ বাবে আইনজ্ঞৰ সৈতে আলোচনা কৰা বুলিও বিৰোধী দলপতিগৰাকীয়ে মন্তব্য কৰে। অশোক সিংহলৰ দৰে চূড়ান্ত দুৰ্নীতিগ্ৰস্ত মন্ত্ৰীয়ে কংগ্ৰেছক লৈ এনে কটু মন্তব্য কৰাটো ভাল কথা নহয় আৰু ভৱিষ্যতে এনেকুৱা মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈকো
ভকিয়াই দিছে শইকীয়াই কংগ্ৰেছৰ প্ৰতি বিৰূপ মন্তব্য কৰাৰ বাবে অশোক সিংহলক ক্ষমা খুজিবলৈ দাবী দেৱব্ৰত শইকীয়াৰ আন এটা খবৰ ছৈয়দা হামিদৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ জিলাই এজাহাৰ দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰপাগণ্ডা মেচিনৰ শ্ৰুতলিপি অনুসৰি অসম বিদ্বেষী মন্তব্য কৰা দিল্লীৱালা নেত্ৰী ছৈয়দা হামিদৰ বিৰুদ্ধে কমেও 15খন জিলাত এজাহাৰ দাখিল কৰিছে অসম জাতীয় পৰিষদে গুৱাহাটী মহানগৰ সহ ৰাজ্যৰ ভিন্ন থানাত এজাহাৰ দাখিল কৰি জাতীয় পৰিষদৰ নেতাসকলে হামিদক গ্ৰেপ্তাৰ কৰি ৰাজ্যত সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰাৰ ষড়যন্ত্ৰ প্ৰতিহত কৰাৰ দাবী জনাইছে